ফটোগ্ৰাফীৰে সংৰক্ষণৰ ক্ষেত্ৰলৈ কিদৰে অৱদান আগবঢ়াব পাৰি তাৰ সুন্দৰ উদাহৰণ ইতিমধ্যে আমাক শ্ৰদ্ধাৰ পাৰ্থসাৰথী বৰুৱাই দেখুৱাই থৈ গৈছে। 2021 চনৰ 23 নৱেম্বৰত আমাৰ মাজৰ পৰা বিদায় লোৱা এইগৰাকী মহান ফটোগ্ৰাফাৰৰ আদৰ্শক জীয়াই ৰাখিবলৈকে ডাক্তৰ পাৰ্থসাৰথী বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে শিল্পীগৰাকীৰ স্মৃতিত আৰু পৰিয়ালৰ সহযোগত 2024 বৰ্ষৰ পৰা প্ৰতি বছৰে বিশ্ব আলোকচিত্ৰ দিৱসত এগৰাকী বৰেণ্য ফটোগ্ৰাফাৰক পাৰ্থসাৰথী বৰুৱা ফটোগ্ৰাফী বঁটা দিবলৈ সিদ্ধান্ত লৈছে। সেই অনুসৰি সদৌ অসম ভিত্তিত নিৰ্বাচন কৰা 2024 বৰ্ষৰ বঁটা নগাঁৱৰ প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী প্ৰশান্ত কুমাৰ বৰদলৈক দিবলৈ সিদ্ধান্ত লোৱা হ'ল। প্ৰশান্ত কুমাৰ বৰদলৈ ঘৰ নগাঁৱৰ পানীগাঁও ছয়ালিৰ ৰত্নপুৰত। তেওঁক লগ পোৱাৰ আগতে বাহিৰৰ পৰা তেওঁ ঘৰটো চাওঁ আহক। গেটখন খুলি লাহে লাহে ভিতৰলৈ সোমাই গৈ থাকিলে প্ৰাচীন গুহা এটাৰ মাজেৰে সোমাই গৈ থকা যেন অনুভৱ হয়। যেন ঘৰটো পাহাৰ কাটিহে সজাইছে। সকলোৰে এখন ঘৰ থাকে, যিখন ঘৰক আমি আমাৰ ঘৰ বুলি কওঁ। মানে সেইখন ঘৰত আমাৰ মা দেউতা ভাই ভনী পৰিবাৰ সন্তান সকলো একেলগে থাকে। ভালপোৱা পোহনীয়া জীৱ জন্তুবোৰ পিঞ্জৰাত আবদ্ধ কৰি থওঁ। কিন্তু প্ৰশান্ত কুমাৰ বৰদলৈৰ বাবে আমাৰ ঘৰৰ অৰ্থটো কিছু সুকীয়া। মোৰ ঘৰটো যিহেতু মই সৰুৰ পৰাই একদম প্ৰকৃতিৰ লগতেই ডাঙৰ হৈ আহিছোঁ। মোৰ ঘৰটো গতিকে মই প্ৰকৃতিতে অৰ্পণ কৰি পেলাই মই ঘৰটো বনাইছোঁ। তাৰে এটা অংশত খালি আমি থাকোঁ, বাকীখিনি প্ৰকৃতিৰ ওপৰতে। গতিকে ঘৰটোত মানে এনেকুৱা ব্যৱস্থা কৰিছোঁ যাতে এতিয়া ফুল গছ এজোপা থাকিলে তাতে জানো যে মৌ আহিব বা পখিলাই ৰস খাব। কিন্তু প্ৰধান কথাটো হৈছে সিহঁতৰ খাদ্য দিয়াটো নহয়, সিহঁতক দিব লাগিব মানে বংশবৃদ্ধিৰ এটা স্ক'প এটা দিব লাগিব। গতিকে মই ঘৰত গছবিলাক এনেকুৱাকৈ ৰুইছোঁ, বেছিভাগতে যিবিলাকত মানে পখিলাই কণী পাৰে। আৰু গোটেই মানে ইক'চিষ্টেমটো মানে এনেকুৱা যে যেতিয়া এটা বস্তু তাত আহি যাব লগে লগে দেখা যাব তাৰ লগে লগে তাৰ শত্ৰুবিলাকো আহি যাব, আহি গৈ আৰু সেই শত্ৰু অবিহনে এটা বস্তু কেতিয়াও মানে ডেভেলপ নহয়গৈ, মানে গোটেই ফুল্লি ডেভেলপ নহয়গৈ গোটেই ছিষ্টেমটোত। গতিকে প্ৰথমতে ধৰা মোৰ ইয়াত যেতিয়া গছ বনবিলাক আহিলে তেতিয়া লগে লগে মকৰা আহিলে, পখিলা আহিলে, তাতে তেজপিয়া লগে লগে আহিলে, শত্ৰু তেনেকুৱা গোটেই। এতিয়া তেজপিয়াবিলাকে এতিয়া ক'ত কণী পাৰিব? সিহঁতি মানে কিছুমান সেমেকা জেগা মানে অলপ সহজে খান্দিব পৰা মাটিত কণী পাৰে। গতিকে তাহাঁতৰ কাৰণে সেয়া, পখিলাৰ কাৰণে কণী পাৰিবলৈ গছ, মকৰাৰ কাৰণে নিজেই তেনেকুৱাকৈ ব্যৱস্থা কৰি লৈ আমি সেই জাল চালবিলাক নাভাগোঁ। তাৰ লগে লগে বেলেগ বেলেগ ইনচেক্টবিলাক অহাৰ লগে লগে জেঠী আহিলে। পানীৰ চ'ৰ্চটো মানে প্ৰভাইড কৰিছোঁ কাৰণে তাত মানে মাছ আদি থাকে, প্লাছ মানে তাত বেঙে কণী পাৰে। বেঙে কণী পৰাৰ লগে লগে সাপ আহিলে। বেলেগে আমি মানে যিবিলাক এন্দুৰ নিগনিক খাবলৈ দি দিওঁ। এন্দুৰ নিগনি জানো যে এন্দুৰ নিগনি যেতিয়া বাঢ়িলে মানে সাপ আহিব। গোটেই ছিষ্টেমটো তেনেকুৱাইতো। ৰাতিৰ ফাললৈ যদি মই ফটোগ্ৰাফী মই ৰাতি ফটোও বহুত কৰিছোঁ ফটোগ্ৰাফী। গতিকে ইনফ্ৰাৰেডত ফটো তোলোতে মানে দেখোঁ যে এইবিলাক পৰিৱেশত মানে চিকা জহামাল এইবিলাকৰ ৰুলছ কেনেকুৱা, শিয়ালে কেনেকৈ আহে, বাদুলিৰ ৰুল কেনেকুৱা, এইবিলাকৰো মানে মই এইবিলাক দিশেৰেও কৰিছোঁ। আৰু গতিকে মই ঘৰটোত মানে এনেকুৱাও কৰোঁ, কিছুমান জেগা ৰাখিছোঁ মানে গুইৰ কাৰণে, জহামালৰ কাৰণে। মানে তাত পুহিব নালাগে, মই জানো সিয়াৰ কেৰেক্টাৰ এনেকুৱা, গতিকে সি তেনেকুৱা জেগাত নিজৰ শ্বেল্টাৰটো ল'বগৈ। জানিবলৈ মন গ'ল প্ৰশান্ত কুমাৰ বৰদলৈ জীৱ জন্তুৰ প্ৰতি এনে টান কেতিয়াৰ পৰা আহিল? বয়সটো মোৰ তেতিয়া খুব বেছি 2.5 বছৰ, 2 বছৰ, 2.5 বছৰ, 3 বছৰলৈকে। 3 বছৰৰ পিছত মানে আমি ডিব্ৰুগড়ৰ পৰা আমাৰ নগাঁৱৰ ওচৰৰে ননৈ বুলি যে জেগাখন আছে, হাঁহিলা বিল আছে যে, ননৈত মানে দেউতা চিকিৎসক আছিলে। চিকিৎসক থকাৰ কাৰণে আমি তালৈ আহিলোঁ। সৰুকালছোৱা মোৰ সেই ননৈতে মই ডাঙৰ হৈছোঁ। আৰু এই ননৈৰ পৰিৱেশো একদম মানে ৱাইল্ড লাইফৰ কাৰণে অতি উপযুক্ত আছিলে, বিশেষকৈ সাপ আদিৰ কাৰণে। আৰু সেই তাতেই মানে মই বহুখিনি বছৰ কটাইছোঁ। মানে ৱাইল্ড লাইফৰ বস্তুবিলাক সদায় মনে মনে কৰিব লাগে। মোৰ নিজৰ মনত যিটো ধাৰণা আহিলে আনক জনাব পাৰিলে বস্তুবিলাক মানে হুলস্থুলীয়া পৰিৱেশ হৈ বস্তুবিলাক মানে নেপাম, এৰি দিব। দ্বিতীয়তে লাহে লাহে ৱাইল্ড লাইফৰ কাষলৈ চাপিব লাগে, মানে ধৈৰ্য লাগিব। তাৰপিছত
যদি কিহবাই কামোৰে এডাল মানে গুলি সূতাৰে বান্ধি থ'ব লাগে, ৰাতি কিন্তু এডাল খুলি শুব লাগে। আৰু বস্তুৰ নেজত ধৰিব নালাগে। সেই নেজত ধৰিব নলগা কথাটো আৰু এটা মানে অভিজ্ঞতা ফটককৈ হৈ গৈছিলে সেইখিনি সময়তে। মানে সেই যিখন দৰ্জাইদি মই নিগনি জুমি থাকোঁ, সেই দৰ্জাখন দি এদিন দেখিলোঁ যে মেকুৰী এটা সোমাই নেজ এডাল ওলাই আছে। নেজডাল মই নেজডালতে ধৰোঁতেই মেকুৰীটোৱে মোক কামুৰি দিলে। কামুৰি দিওঁতে মই তেতিয়াই মানে এটা সিদ্ধান্তলৈ আহিলোঁ যে নেজত ধৰিলেই কামোৰে। এই ধৰণেই মই লাহে লাহে ৱাইল্ড লাইফৰ দিশটোলৈ আগুৱাই গ'লোঁ। আৰু সেই সময়ত মুকলি পৰিৱেশ, ধুনীয়া ধুনীয়া আকাশত দেখা ডাৱৰ, ব্ৰহ্মপুত্ৰৰ পাৰত সৰু সৰু মাছবিলাক, বালি খান্দি খান্দি মাছবিলাক চাওঁ, বালিত মানে পানী জমা হোৱা জেগাবিলাকত। এই ধৰণে লাহে লাহে ৱাইল্ড লাইফৰ মাজত সোমাই পৰিলোঁ। এগৰাকী ফটোগ্ৰাফাৰ হিচাপে অধিক পৰিচিত প্ৰশান্ত কুমাৰ বৰদলৈ কিন্তু কেমেৰাৰ সৈতে জড়িত হোৱাৰ আগতে চিত্ৰশিল্পৰ সান্নিধ্যলৈহে আহিছিল। ছবি অঁকাটো মানে মোৰ একদম সৰুৰে অভ্যাস। সৰুৰ পৰাই মই ছবি আঁকি আহিছোঁ। যেতিয়া মানে কিবা কিবি বস্তুবিলাক দেখোঁ, সেইবিলাক বস্তু আঁকিবলৈ লাহে লাহে ডাঙৰ হৈ আহিলোঁ। সেইবিলাক বস্তু আঁকিবলৈ ধৰিলোঁ। আৰু মানে ছবি অঁকাৰ কাৰণে সুবিধাবিলাক দেউতাই দিছিল। তেতিয়া ফটোগ্ৰাফীৰ কোনো ব্যৱস্থাই নাছিলে। একদম সৰুতে পঢ়াৰ আগতেই মানে ছবি আঁকিছিলোঁ। যেতিয়া প্ৰথম স্কুললৈ গৈছিলোঁ যদি পিছত মোক স্কুলৰ পৰা আঁতৰাই লৈ আহিলে, যাওঁতে মোৰ মানে এটা কথা স্পষ্টকৈ মনত আছে, সকলোবিলাক ল'ৰা ছোৱালীবিলাকে চিলেটবিলাক আহি পেলাই দিয়ে। মই মানে একে পাকতে এডাল এডাল মানে ফেটিসাপবিলাক আঁকি দিওঁ। গোটেই সকলোকে তেনেকৈ সন্তুষ্টি দিছিলোঁ। তাৰপিছত ছবি অঁকাটোৰ লগত আৰু কিছুমান মানে মোৰ কাহিনী আছে। ব্ৰাছ বিচাৰি ফুৰোঁ, তেতিয়া ব্ৰাছ ইমান নাপাওঁ, ৰঙহে পাওঁ। ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাকে খুব ধুনীয়া ধুনীয়া ছবি আঁকে, মই কিয় পৰা নাই। এতিয়া সেইটো পাৰিবৰ কাৰণে ব্ৰাছ বিচাৰোঁতে মাহঁতক সোধোঁ কি ব্ৰাছ চবতকৈ ভাল। মাহঁতে কয় যে ঘোঁৰাৰ নোমৰ ব্ৰাছ ভাল। তেতিয়া দেখোঁ যে তাৰ ফিল্ডখনতে ঘোঁৰা চৰি থাকে, গতিকে ঘোঁৰাৰ নোম কাটিব লাগিব। মই মানে কেঁচি হাতত লৈ এদিন ঘোঁৰা এটাৰ নেজত ধৰিলোগৈ। নেজত ধৰোঁতে প্ৰথমতে সি লাথ মাৰিলে। লাথ মাৰোঁতে মানে এটা কথা মাহঁতে সদায় কয় যে ডিব্ৰুগড়ত মানুহ এটা ঘোঁৰাই এবাৰ লাথ মাৰি পেলাই নদীত পেলাই দিছিলে। তেতিয়া আমি ভাবোঁ যে ঘোঁৰাই লাথ মাৰিলে উৰি গৈ সেই ব্ৰহ্মপুত্ৰতে পৰেগৈ। গতিকে বহু দূৰৰ পৰা হ'লেও তেতিয়া আমি খুব চিন্তা কৰোঁ, আমি ইমান দূৰত আছোঁ, ঘোঁৰাটো লাথ মাৰিলেতো আমি আকাশেদি উৰি গৈয়ে থাকিম ব্ৰহ্মপুত্ৰত পৰিবলৈ। তাৰপিছত ঘোঁৰাটোৱে এটা ঠেঙেৰে মানে মোক লাথ মাৰি মানে ভয় খুৱাই আছে। মই বোলো লাথটো এনেকৈয়ে মাৰে। তাৰপিছত মই নেজডালত ধৰি একে ওলমি লৈ ঘোঁৰাটো মানে নেজ কাটিলোঁ। নেজ কাটোতে সি দুই ঠেঙেৰে মানে লাথ মাৰিলে যদিও মানে মই তললৈ বহি দি পেলাই মোৰ লাথটো গাত নপৰাকৈ মানে নেজ কাটি পেলাই লৈ আহিলোঁ। লৈ আহি পেলাই দেখিলোঁ যে নেজৰ কোৱালিটি ইমান বেয়া ব্ৰাছ মানে নহয়। আৰু সেই ভণ্টি তেতিয়া মোৰ লগত আছিলে, তাই ডক্টৰ তৃপ্তি শৰ্মা, দেৰগাঁৱত থাকে। তাই মানে ক'লে কি যে তই আৰু ঘোঁৰাৰ নোম কাটিব নালাগে, মোৰ চুলিৰ পৰাই তই ব্ৰাছ বনা। তেতিয়া মানে মই লাঠি ব্ৰাছৰ যিডাল মানে কাঠিডাল মানে তাই চুলিতে লগাই লৈ একদম ৰছীৰে বান্ধি তাৰপিছতহে মানে কাটোঁ আৰু চুলিখিনি কাটি সেই তেনেকুৱাকৈও মই আঁকিছোঁ মানে। তাৰপিছত সেই অঁকাৰ উদ্দেশ্যটো থাকিলে পিছলৈ মানে হ'লগৈ কি মানে ধুনীয়া প্ৰকৃতিখনৰ যিবিলাক বস্তু মই দেখোঁ, আনক দেখুৱাবলৈ মোৰ খুব ইচ্ছা যায়। তেতিয়া সেইবিলাক মানে লাহে লাহে আঁকি পেলাই মই বহুত মানুহক এনেকুৱা বস্তু বুলি মানে দেখুৱাওঁ। তেতিয়া সেই আগেই অঁকা কিছুমান ছবি মই মানে মাজতে পাইছিলোঁ, মানে ভালেই আঁকিছোঁ, ধুনীয়া একদম ডিটেইল কৰিয়ে আঁকোঁ। তাৰপিছত মানে তেনেকুৱাকৈয়ে মানে ছবিটোৰ পিছতহে মানে আমাৰ এইবিলাক আহিছে, ফটোগ্ৰাফীৰ কামবিলাক আহিলে। তাৰ ছবিৰ পিছতে আহিলে মোৰ মানে টেলিস্কোপ বা বাইনকুলাৰ এইবিলাক বনাই যাতে প্ৰকৃতিখন আৰু ওচৰত চাব পাৰোঁ, সেইটো মানে মনলৈ আহিছিলে। তাৰপিছত বিভিন্ন লেন্সবিলাকেৰে মই সেইবিলাক বনাইছিলোঁ, বাইনকুলাৰ মানে টেলিস্কোপ বনাব বিচাৰিছিলোঁ ওচৰত চাবৰ কাৰণে। আমাৰ ফটোগ্ৰাফাৰসকলৰ বাবে প্ৰশান্ত কুমাৰ বৰদলৈৰ আটাইতকৈ আকৰ্ষণীয় গুণটো হ'ল তেওঁ ৱাইল্ড লাইফৰ বাবে ব্যৱহাৰ কৰা জুম লেন্সবোৰ নিজে বিভিন্ন কোম্পানীৰ অ'ৰ লেন্সবোৰ পৰীক্ষামূলকভাৱে জোৰা লগাই তৈয়াৰ কৰি ব্যৱহাৰ কৰে। লগতে সকলো সম্পাদনাৰ কামো তেওঁ ঘৰতে নিজে কৰিব পৰাকৈ এটা সুন্দৰ পৰিৱেশ সজাই লৈছে। বতাহৰ তৰংগ ভেদ কৰি 1600 mm লেন্স লগাই কিদৰে ফটোগ্ৰাফী কৰিব পাৰি, প্ৰশান্ত বৰদলৈ সেই সম্পাদনা কৰা ভিডিঅ'বোৰ দেখিলে সহজে অনুমান কৰিব পাৰি। এটা সাপ
বিষাক্ত হয় নে নহয় সেইটো পৰীক্ষা কৰিবলৈ গৈ প্ৰশান্ত কুমাৰ বৰদলৈয়ে কিমানখিনিলৈ চিন্তা কৰিব পাৰে এই দৃশ্যটো চালেই অনুমান কৰিব পাৰিব। এই বস্তুবিলাক আমাৰ মানে খুব ডেফটত এক্সপেৰিমেণ্ট হোৱা নাই সাপবিলাকৰ, কিন্তু মোৰ মানে তেতিয়াই মই ভাবিছিলোঁ মোৰ সময় বহুত কম, গতিকে মানে যিমানখিনি পাৰোঁ সামৰি অলপ অন্তত দিশবিলাক মানে জনাই থওঁ। মই সাপটো সেইটো মানে ৰেডনেক কিলবেক আছিলে সাপটো, মানে ৰঙাচোৱা ডিঙিৰ মানে এটা সাপ, দাইল সাপ বুলিও কয় অসমীয়াত, বাটচোপা, বাটৰাজ, এনেকুৱা নাম আছে তাৰ। সেই সাপটো মানে বহুত নিৰ্জু সাপ, তাক মানে ধৰি পেলাই কামোৰাই আছোঁ, সি কামুৰিবলৈ দি আছোঁ ডিঙিটোতো ধৰি। তেতিয়া মই মানে নতুনকৈ মানে কেমেৰা কিনিছোঁ, 97, 98 মানৰ কথা। 97ত ভিডিঅ' কেমেৰা লৈছোঁ, 98 মানৰ কথা মানে। তেতিয়া সাপটোৱে নেকামোৰে মানে মোক, ইমান কামোৰাইছোঁ। তাৰপিছত মানে ফটো ল'বলৈ মই কেমেৰা এনেকৈ লৈ থওঁ, তাৰপিছত কেমেৰাটো এৰি তাক মানে অলপ এনেকৈ দিওঁতে সি মানে এই বুঢ়া আঙুলিৰ এইখিনিতে কামুৰি ধৰিলে। কামুৰি ধৰোঁতেই মানে মই গম পাইছোঁ ইমান পেইনফুল, বিষটো বহুত জোৰে সি কামুৰিছে আৰু লাহে লাহে মানে বিষটো বৈ আহিছে। মই মানে ফটো লওঁ মানে সি এৰি দিলে, এৰি দি আকৌ দ্বিতীয়বাৰ এইখিনিত কামুৰি ধৰিলে। কামুৰি ধৰোঁতে মই সেইখিনি ফটো লৈছোঁ, লোৱাৰ পিছত সাপটো এৰি দিলোঁ। কিন্তু তাৰ বহুত দেৰিকৈ মানে এফেক্টবিলাক আহিলে, বহুত ব্লিডিং হ'ল, এই গাৰ এই নোমচুমবিলাকেদি ব্লিডিং হ'ল, দাঁতৰ গুৰিদি ব্লিডিং, মানে জেগাবিলাকত মানে অলপ যদি এনেকৈ টানি দিওঁ সেইখিনি জেগাতেই তেজটো মৰি যায়। চিকিৎসা কৰিবলৈ প্ৰথমতে মানে মোৰ তেতিয়া আব্বাচী আছিলে DC, আব্বাচীয়ে মানে হেৰিলৈ পঠিয়ালে, আৰ্মিৰ তাত মানে চিকিৎসা হয় বুলি। তেতিয়া পল্লৱ ডেকা বুলি মানে এজন ৰেঞ্জ অফিচাৰ আছিল, পল্লৱ দায়ে মানে মোক এডভাইচ দিলে আৰ্মিৰ তালৈ যোৱা। আৰ্মিৰ তালৈ গ'লোঁ, যাওঁতে মানে আৰ্মিয়ে ক'লে যে এইটো যি ধৰণৰ এফেক্ট হৈছে আপোনাৰ খুব সম্ভৱ এইটো দিগদাৰ হ'ব আপোনাৰ, আমাৰ ইয়াত ইমানখিনি চাব পৰা ব্যৱস্থা নাই, এণ্টিভেনম আছে কিন্তু এণ্টিভেনম দিব নোৱাৰিম ইয়াত আপোনাৰ, এইটো আমাৰ এই সাপটো গ্ৰুপত নপৰে মানে, যিকেইটা সাপৰ এণ্টিভেনম আছে তেনেকুৱা সাপ নহয় এইটো, আপুনি মেডিকেল কলেজলৈ যাওকগৈ। লগে লগে দিছিলেও তেওঁলোকে ফোন কৰিলে, মই তেতিয়ালৈকে ঘৰত জনোৱাই নাছিলোঁ। তাৰপিছত মোৰ ঘৰতো সকলো ডাক্তৰ মানে মেডিকেল কলেজলৈ যোৱা হ'ল, মানে এণ্টিভেনমটোৰে ট্ৰাই কৰা হৈছিলে। এণ্টিভেনম দিওঁতেও মানে এণ্টিভেনমবিলাক যেতিয়া এটা গ্ৰুপত নপৰে, এলাৰ্জি কৰেতো, মোৰ মানে মূৰৰ পিছপিনটো একদম বহুত জোৰেৰে গৰম হৈ আহিছে। এতিয়া এণ্টিভেনমটো এইটো বাদ দিয়া হ'ল, এৰুৱাই দিয়া হ'ল। তাৰপিছত যিহেতু ব্লাডটোহে ভাঙি গৈছিল, ব্লাড লৈ থকা হ'ল। ব্লাড লৈ থাকোঁতে তাৰ মানে ব্লাডৰ মানে যিটো গোট মৰা সেইটো নিজে আহিলে আৰু মানে প্ৰথমতে 4 ঘণ্টালৈকে গোটেই নামাৰিছিলে, তাৰপিছত লাহে লাহে সি 1 ঘণ্টা, আধা ঘণ্টা এনেকুৱা হৈ কমি আহিলে। তেতিয়া গম পালোঁ যে মই ভাল হ'ম। কিন্তু মানে সেইখিনি সময়ৰ পৰা মইতো এনেই পেইণ্টিং কৰোঁ, পেইণ্টিং কৰিবলৈ একেবাৰে মানে নোৱাৰা হৈ গ'লোঁ। পেইণ্টিঙৰ মানে ডাইমেনশ্যনবিলাক নহা হৈ গ'ল। সেই সাপডালকে মানে মই আঁকি পেলাই মানে তাৰ স্কেলখিনি আঁকিবলৈও মানে সাপডাল ষ্টাৰ্ট কৰোঁ এপিনে, গৈ পেলাই কেনিবা ওলাই যায়গৈ, মানে চেপবিলাক পাহৰি গ'লোঁ। মই বোলো অঁকাটো মোৰ গ'ল আৰু হেৰুৱাই দিম। তাৰপিছত মানে ৱৰ্ডবিলাক মই পাহৰিলোঁ, বহুত দিন হেকুটিয়াই আছিলে, কণ্টিনিউৱাছ মোৰ হেকুটি আহি আছিলে। ৱৰ্ডবিলাক মানে মনত নপৰা হ'ল। চকুৰে এতিয়াও মোৰ চকুৰ সমস্যাটো আছেই, পেপাৰ চেপাৰখন মানে ভালদৰে কাম নকৰে। তাৰপিছত পাহৰি যোৱা, মেমৰিটো বৰ বেছিকৈ মানে বেয়া হ'ল। এনেকুৱা ঢেৰবিলাক হেৰি আছে। সেইটো ক্ষেত্ৰত মানে তেতিয়া কিবা এটা জানিবৰ কাৰণেহে মানে এক্সপেৰিমেণ্টটো কৰা হৈছিলে। কাৰণ বেলেগ এটা প্ৰাণীক মই কেতিয়াও সেইটোৰে খুটাই এক্সপেৰিমেণ্ট মই কেতিয়াও কৰা মানুহ নহয়। মই আনকি ক'ৰবাত বাইকখন উলিয়াই নিলে যদি তাত আগত পৰুৱা এটা থাকে, মই ৰখি থাকোঁ, সি যাওক, তাৰপিছত বাইক নিওঁ। নেদেখাত মৰিলে বেলেগ কথা, চকুৰে দেখাত মানে কোনো বস্তু মৰিবলৈ নিদিওঁ। সাপৰ প্ৰতি কিমান মৰম থাকিলে নিজৰ শিশু সন্তান দুটিকো সাপৰ সৈতে উমলিবলৈ শিকাব পাৰে এগৰাকী পিতৃয়ে। সেয়েহে কৈছে তেওঁ ঘৰৰ চৌহদত থকা প্ৰতিটো জীৱই তেওঁ সন্তান দুটিৰ দৰেই আপোন। ধুনীয়া কথা, বেছি হেৰি নকৰিবা, লাহেকৈ চেপি নধৰিবা, চেপি নধৰে, বহলকৈ ধৰে এনেকৈ। অঁ চেপি নধৰিবা। This is a striped quillback. It is striped in his body.
This is a very small snake. He lives in water, water's land. Yeah. Take. যদি আমি মাছলৈ লৈ যাওঁ কি হ'ব হাত জুই অতৰাই দিয়া লাহেকে না ভয় নাই হ'ব এতিয়া তাকে লাহেকে আমি পানী দি দিওঁ না আমাৰ এই পানীখিনি তুমি এই লাহেকে পানী ৰ'বা লাহেকে এই দিয়া 80 দশকৰ পৰা তেওঁ ব্যক্তিগতভাৱে বা বিভিন্ন জিলাৰ বন আৰু বন্যপ্ৰাণী বিভাগৰ সহায়ত প্ৰকৃতি সুৰক্ষাৰ সজাগতাৰ বাবে শ শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থানত বহুতো প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰি আহিছে উল্লেখযোগ্য যে অসম চৰকাৰৰ বন বিভাগৰ সৌজন্যত লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ আধাৰত তেওঁৰ তথ্যচিত্ৰ ব্লু টেইলড বি ইটাৰ অফ বুঢ়াচাপৰি বা অসমীয়াত বুঢ়াচাপৰিৰ জিয়াখাতি সফলতাৰ নতুন খোজ আৰু সেই অঞ্চলত পোৱা 300ৰো অধিক চৰাইৰ ফটো সম্বলিত কেলেণ্ডাৰখনে সকলো শ্ৰেণীৰ মানুহৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ লগতে পৰ্যটকক আকৰ্ষণ কৰাত সহায় কৰিছিল যিয়ে ক্ৰমান্বয়ে দুইখন অভয়াৰণ্যৰ পুনৰুজ্জীৱিতকৰণতো সহায় কৰিছিল তেওঁ দূৰদৰ্শন আৰু অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদৰ বাবে অসমৰ প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ ওপৰত কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰিছে ইয়াৰ ভিতৰত কমন ৰেপটাইলছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া আমাৰ প্ৰকৃতি আমাৰ সৰীসৃপ চৌপাশৰ প্ৰাণী আৰু সংগ্ৰাম অন্বেষণ অসমৰ বন্যপ্ৰাণী বায়'ডাইভাৰ্চিটি অফ আছাম উল্লেখযোগ্য তেওঁৰ দ্বাৰা অংকিত বন্যপ্ৰাণী সম্পৰ্কীয় পেইণ্টিং বিভিন্ন চৰকাৰী বিভাগে বিভিন্ন সময়ত ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ আৰু শ্ৰীমতী দ্ৰৌপদী মুৰ্মু সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ মুখ্য ন্যায়াধীশ ভূটানীয় সন্মানীয় ৰজাকে আদি কৰি বহু বিখ্যাত ব্যক্তিক উপহাৰ হিচাপে প্ৰদান কৰি থৈছে স্বাস্থ্যই পৰম সম্পদ প্ৰশান্ত কুমাৰ বৰদলৈ সুন্দৰ সুঠাম চেহেৰা আৰু তেওঁৰ কৰ্ম উদ্যম দেখি তেনে ধাৰণাই হয় তেওঁ বা কি কয় একেবাৰে সৰু পাই স্বাস্থ্যৰ কথাটো কেনেকুৱাকৈ আছিলে তেতিয়া মানে কিছুমান গ্ৰাইপ ৱাটাৰ বুলি বটল এটা থাকে তাতে মানে এটা বেবী এটা মানে কেঁচুৱা এটা থাকে শক্তিশালী ধুনীয়া মানে স্বাস্থ্যৰ দুখাতে দুডাল মানে সাপ ধৰি থাকে আৰু বিভিন্ন প্ৰশ্নটো তেতিয়া হয়েই সৰুতে তাৰ পৰা মানে গম পাইছিলোঁ যে এইটো কোনো কয় এইটো হাৰ্কুলিছ আছিলে হাৰ্কুলিছ কোন আছিলে তেতিয়া জানিব বিচাৰিছিলোঁ বহুত শক্তিশালী আৰু ব্ৰিছৰ মানে হেৰি আছিলে হাৰ্কুলিছ এজন তাৰপিছত ভীমৰ কথা শুনিছিলোঁ তেতিয়াই মানে মনটোত তেনেকুৱাকৈ সুস্থ হৈ থাকিবলৈ বা শক্তিশালী হৈ থাকিবলৈ মনটো গৈছিলে এবাৰ মানে মই সেই ছবিখন দেখি পেলাই এবাৰ মানে সৰুতে মানে 3.5 বছৰমান বয়সত প্ৰথমতে ননলৈ গৈছোঁ এতিয়া কাঠ মানে কিছুমান খৰি পৰি আছে তাৰ কাষলৈ মানে গধূলি সময়ত মই যাওঁতে দেখিলোঁ সাপ প্ৰথমবাৰ সাপ দেখিছোঁ তেতিয়া মানে সাপ এডাল এনেকৈ মানে ওলাই আহিছে মোৰ আঙুলিৰ পিনলৈ মই পিছত বিশ্লেষণ কৰি পেলাই এটা ডাঙৰহঁতে গম পাইছোঁ এই আঙুলিটো চাগে মোৰ কিবা খাদ্য বুলি ভাবিছিল ভেকুলী চেকুলি বুলি ভাবিছিল সৰু আছিলোঁ তেতিয়া আঙুলিটো দেখি এতিয়া মই যেতিয়াই দেখিলোঁ ইডালেই সাপডাল হাৰ্কুলিছে ধৰা মই মানে একদম থাপ মাৰি আৰু তাতে মোৰতো এক্সপিৰিয়েঞ্চটো সৰুতেই হৈছে নেজত ধৰিব নালাগে কামুৰিব গতিকে ডিঙিতে ধৰিব লাগে ডিঙিতে ধৰি ল'লোঁ সাপডাল ধৰোঁতে সাপডাল মানে হাতত পকোৱাৰ পিছত মানে মই আৰু এডাল সাপ হাৰ্কুলিছে দুডাল ধৰিছিলে ইডাল এতিয়া ক'ত পাম মই মানে সেইকাৰণে মানে মই বিচাৰি ফুৰিছিলোঁ এতিয়া মানে স্বাস্থ্যটো মানে কেনেকৈ ঠিকে ৰাখিব লাগিব সেইকাৰণে সৰু পৰাই মই খুব মানে এনেই বিনা কাৰণত কোৰ মৰা বা টান খৰি একদম সৰু পৰাই মানে কুঠাৰ ব্যৱহাৰ কৰি খৰিৰ ফলা এইবিলাক কাম কৰিছিলোঁ প্লাছ মানে মই দুডাল ৰছী দুহাতেৰে ধৰি দুপিনে দুটা মোৰ লগৰ ল'ৰা বা এনেকৈ দি মই মানে ঘূৰাব পাৰিছিলোঁ মোৰ শক্তি আছিলে মানে সৰুতেই তাৰপিছত মই লাহে লাহে মানে বডি বিল্ডিঙো কৰিছিলোঁ জানো যে ৱাইল্ড লাইফত এইবিলাক কৰিলে শক্তিটো নাথাকিলে নহ'ব বডি বিল্ডিং কৰিছিলোঁ বহুত হাই ৰিক্সৰ কিছুমান কাম কৰিছিলোঁ মই মানে এক্সাৰচাইজটো কৰোঁ আৰু প্লাছ মানে মোৰ খোৱাটো মই সদায় একদম কম খাওঁ ৰাতিপুৱা অলপ খাওঁ তাৰপিছত 10টামান বজাত একদম অকণমান খাওঁ আৰু দুপৰীয়া ভাত খাওঁ
আকৌ পিছদিনাখন ৰাতিপুৱা খাওঁ কাৰণ মই ভাবোঁ যে কিন্তু মোৰ ইমান কম খায়ো মই বেছি খালেহে মোৰ মানে যেন শক্তিটো কমি গৈছে এনেকুৱা যেন লাগে গতিকে কম খোৱাটো এটা মোৰ স্বভাৱ আৰু ইমান মাছ মাংসৰ প্ৰতি মোৰ মানে কোনো হেৰি নাই মই প্ৰত্যেকটো বস্তু যেতিয়া মই ভাত কেইটামান খাওঁ মই লগে লগে ধান জোপালৈ মনত পেলাওঁ মই কিবা দালি অলপ খালেও মই সেই গছজোপালৈহে মনত পেলাওঁ মই কেইজোপা গছ খাইছোঁ গতিকে মই মানে খুব কম খাওঁ মই বেছি গছ নষ্ট কৰিব নিবিচাৰোঁ তেনেকুৱাকৈয়ে মানে দেখিছোঁ যে সেইটোতো কোনো ধৰণৰ মই আনক নকওঁ মই কোনো ধৰণৰ অসুস্থ নহয় মানে যথেষ্টখিনি মোৰ গাত শক্তি আছে মাচলবিলাক মজবুতো আছে বৰ্তমান পৃথিৱীত প্ৰকৃতিয়ে মানৱ সমাজৰ ওপৰত যিদৰে ৰুষ্ট হৈ উঠিছে তেনে সময়ত অসম তথা ভাৰতৰ বিভিন্ন পৰিৱেশ আৰু প্ৰকৃতিৰ সৈতে জড়িত বিভিন্ন আগশাৰীৰ সংগঠনে জনোৱা সন্মান আৰু 2022 চনত অসম চৰকাৰে পৰিৱেশ মিত্ৰ বঁটাৰে সন্মানিত কৰা প্ৰশান্ত কুমাৰ বৰদলৈ এটা গৱেষণাৰ বিষয় হ'ব পাৰে অনাগত দিনত প্ৰশান্ত কুমাৰ বৰদলৈৰ মনৰ আশাবোৰ পূৰণ হোৱাৰ কামনা কৰিলোঁ মানে নিশ্চয় এখন ছাৰ্ভিচ বা কেনেকৈ কৰি দিম মোৰ ফালৰ পৰা মই কেনেকৈ মানে সেৱা এটা দিম সেইটো কাৰণেই যাতে মই এই বস্তুটো এৱাৰনেছেৰে যাতে মই খুব সহজভাৱে মানে এতিয়া যদি আমি চাওঁ এতিয়া আমি স্বচ্ছতা দিশত কাম কৰিছোঁ কিন্তু বন্যপ্ৰাণীবিলাকে ৰাতি ৰাতি সকলোৰে ঘৰৰ কেম্পাছবিলাকত স্বচ্ছতা কেনেকৈ মেইনটেইন কৰি আছে আমি কিবা এটা খাই পেলাই চোৱাপাতনিত পেলাই দিছোঁ বা আমি আজিকালি চোৱাপাতনি ব্যৱহাৰ নকৰাৰ কাৰণে মানে ক'ৰবাত বেচিনত পেলাই দিছোঁ ফুড পাৰ্টিকুল গৈ পেলাই ড্ৰেইনত পৰিছে ড্ৰেইনত যদি সেইটো উটি ক'ৰবাত পৰিছেগৈ নহ'লে সেই বস্তুবিলাক জমা হৈ থকা বস্তুবিলাক কিহে চাফা কৰি ৰাখিছে সেই বস্তুটো মানে মই সেইবিলাক ওপৰত কাম কৰিছোঁ ৰাতি জহামালবিলাকৰ কি ছাৰ্ভিচ দি আছে জহামালবিলাকে মেকুৰী জাতীয় প্ৰাণী শিয়ালবিলাকে কেনেধৰণৰ ছাৰ্ভিচ আমাক দি আছে সেই বস্তুবিলাক যদি আমি অকণমান আগুৱাই দিব পাৰোঁ আৰু সিহঁতৰ কাৰণে যদি অলপ ব্যৱস্থা এটা কৰি দিব পাৰোঁ আমাৰ গোটেই ধুনীয়াকৈ এতিয়া উই পোক পৰুৱা এইবিলাকে আমাৰ গছ কেঁচু এইবিলাকে গছৰ পাত চাতবিলাক চাফা কৰি যে কেনেকৈ নাইকিয়া কৰি ৰাখিছে নহ'লেতো আমাৰ গোটেই চব আমাৰ পৃথিৱীখনে ডাষ্টবিন হৈ গ'লহেঁতেন গতিকে সেই দিশটোত আগুৱাবলৈ মানে নিৰ্দিষ্ট এটা ৱে এটা যাতে ষ্টুডেণ্টক দেখুৱাব পাৰোঁ তেওঁলোকে সকলোৱে নিজৰ নিজৰ চৌহদত কি কাম কৰিব পাৰে সকলোৱে কৰিবলগীয়া আছে মানে সকলোৱে বহুতে ভাবিব পাৰে যে আমাৰ ইয়াত ৱাইল্ড লাইফ একোৱেই নাই গতিকে আমিনো কৰিবলগীয়া কি আছে তেওঁলোকৰ কৰিবলগীয়া কি আছে সেইখিনি দেখুৱাই দিয়াটোৱেই মানে মোৰ সেইটোও এটা উদ্দেশ্য তেওঁলোকে কিখিনি কৰিলে নেচাৰে তেওঁলোকক ধুনীয়াকৈ ছাৰ্ভিচ এটা প্ৰভাইড কৰিব